বুঢ়ীদিহিঙৰ সংহাৰ খোৱাং সমষ্টিৰ কলাখোৱা দিহিং থান গাঁৱত আতংক চকুত টোপনি নাই নৈপৰীয়াৰ উজনিৰ 4 জিলাৰ বান প্ৰলয়ে সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে ইয়াৰ মাজতে ডিব্ৰুগড়ৰ খোৱাং সমষ্টিৰ কলাখোৱা দিহিং থান গাঁৱত বুঢ়ীদিহিঙত খহনীয়াই কালৰূপ ধাৰণ কৰিছে বছৰ বছৰ ধৰি চৰকাৰৰ চকুত নপৰা ডিব্ৰুগড় জিলা সীমান্তত অৱস্থিত এইখন কলাখোৱা দিহিং থান গাঁও দিহিং নদীৰ প্ৰবল খহনীয়াই ক্ৰমে নিঃশেষ কৰি আনিছে গাঁওখন এটা পৰিৱেশ আপোনালোকৰ মাজত মই তুলি ধৰিব বিচাৰিছোঁ বিগত 20টা বছৰৰ পৰা এই গাঁওখনে নিজৰ ঘৰ মাটি ভেটি হেৰুৱাবলগীয়া হৈছে ফুলে ফলে জাতিস্ক্ৰম হৈ থকা এই গাঁওখনে নিজৰ ঘৰ ভেটি হেৰুৱাই দিহিং নৈ খহনীয়াত এতিয়া এই স্থানৰ পৰা অন্য স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে যোৱা 20টা বছৰে প্ৰতিটো বৰ্ষতে এই গাঁওখনে নিজৰ আপোনজনকো হেৰুৱাই আহিছে ভয়াৱহ খহনীয়াৰ ফলত গাঁওখনৰ প্ৰায় 3 শতাধিক লোকৰ গৃহ উচন হৈছে খহনীয়াত নিজৰ ঘৰ ভেটি কৃষিভূমি হেৰুৱাই দিশহাৰা গঞা 20 বছৰমান হৈ গ'ল গৰা খহনীয়া হৈয়ে আছে ইয়াতে ঘৰ এটা আছিলে আমাৰ সেইটো ঘৰ মাটি চব গুচি গ'ল 16 বিঘা মাটি গুচি গ'ল গোটেই গাঁওখনৰ খহনীয়া একদম আপোনাৰ এই ইটাখুলি পাছৰ পৰা ধৰক আপোনাৰ এইফালে ভটগলা হেৰি ঘৰৰ ওচৰলৈকে ঘাটৰ ওচৰলৈকে গোটেই গাঁওখনে ইয়াতে আছিলে চব গাঁওখন আপোনাৰ চব ভিতৰলৈ গুচি গ'ল বিগত বছৰবোৰৰ দৰে এইবাৰো বানে বিধ্বস্ত কৰিছে গাঁওখন খহনীয়াত নিজৰ ঘৰখন হেৰুৱাই বৰ্তমান থাকিবলৈ এটা ভেটি নোহোৱাৰ ফলত শতাধিক পৰিয়ালে মথাউৰিতে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তাৰ পৰা ইয়ালৈ অহা 3বাৰ ঘৰ ভাঙি বৰ্তমান ইয়াত আছে ইয়াতো অৱস্থা এয়া ভাল মানুহবিলাক নাহে ইয়ালৈ আহে কিছুমান আহি ফটো উঠাই কিছুমান এনেই জোকমাক চাই প্ৰতি বছৰে আহে আৰু প্ৰতি একো কামেই নহয় ইবাৰ ক'ব ইবাৰ দিম নাই এতিয়া থাকিবলৈ আমাৰ জেগা নাই চকুৰ সন্মুখতে এখন এখনকৈ নিজৰ ঘৰ নদীত জাহ যোৱাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে গঞাই এটা সময়ত ফলে ফুলে জাতিস্কাৰ হৈ থকা এই গাঁওখনৰ বৰ্তমানৰ পৰিস্থিতিক লৈ কোনো গুৰুত্ব দিয়া নাই জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগে প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি পৰ্যন্ত খহনীয়া ৰোধৰ কোনো ব্যৱস্থাই নকৰিলে জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগে যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট NKTV+।